14 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ এই দিনটো সমগ্ৰ অসমবাসীৰ কাৰণে এটা উপহাৰৰ দিন। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 2026ৰ আৰম্ভণিতে দ্বিতীয়বাৰৰ কাৰণে উপস্থিত হ'ব। অৰ্থাৎ কিছু সময়ৰ পিছতেই অৰ্থাৎ 10 বজাত মৰাণত উপস্থিত হ'ব আৰু মৰাণৰ যিটো উত্তৰ পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ সেৱা, সেই অৱতৰণ সেৱাৰ উদ্বোধন কৰাৰ সমান্তৰালকৈ এয়াৰ শ্ব' উপভোগ কৰিব। আৰু তাৰ পাছতে দিনৰ 1 বজাত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা যিখন সেতু আছে সেই সেতুখনো শুভোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এনেদৰে বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচীসমূহৰ ভিতৰত যদি আমি চাওঁ, পলাশবাৰীৰ IIMৰ অস্থায়ী যিটো চৌহদৰ শুভোধন কৰিব, তাৰ সমান্তৰালকৈ এটা ডাটা চেণ্টাৰ যিটো আমিনগাঁৱত প্ৰায় 400 কোটি টকাৰ ব্যয় সাপেক্ষে ডাটা চেণ্টাৰ যিটো শুভোধন, সেই শুভোধনো প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব। তাৰ পাছতে যিটোকে বৰ্তমান মই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন উৰণ সেতু বা সেতুৰ ওপৰত উপস্থিত আছো। ইয়াৰ নিচেই কাষতে এখন যি বিশাল যি জনসভা আছে, সেই জনসভাতো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী তেখেত উপস্থিত থাকিব। আৰু ইয়াৰ পৰাই 100খন যিটো CNG বাছ, সেই CNG বাছ আজিৰ দিনটোত গুৱাহাটীবাসী ৰাইজৰ কাৰণে উপহাৰ দিব। আৰু এই মুহূৰ্তত কুমাৰ ভাস্কৰ বাৰ্মা যিখন উৰণ সেতু, এই উৰণ সেতু আজি যিটোকে 1 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভোধন কৰিব, আমি দৃশ্যাংশ দেখুৱাইছো। এইখনেই হৈছে কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতু, যিখন উৰণ সেতু প্ৰায় 3030 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু গড় কাপ্তানী বিভাগে এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, প্ৰায় 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন উৰণ সেতু আৰু তাৰ সমান্তৰালকৈ প্ৰায় 33 মিটাৰ যি পাইপলাইনৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে যিটো উন্নত প্ৰযুক্তিৰ ব্যৱস্থাৰে এই যিখন কুমাৰ ভাস্কৰ বাৰ্মা উৰণ সেতু, এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। তাৰ সমান্তৰালকৈ দেশৰ প্ৰথমখন যদি আমি চাওঁ, ফ্ৰিকশ্যন পেণ্ডুলাম বিয়েৰিংছ সেতু, অৰ্থাৎ ভাঁজ নেখায় বা ফাট মেলাৰ কোনো ধৰণৰ শংকা নাথাকে। আনহাতে যদি চাওঁ, উচ্চ চাপ কম্পন কেবলৰ বল আৰু বহুদিন কাৰ্যক্ষম হৈ থকাৰো এক প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালকৈ ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম, অৰ্থাৎ দলং যিটো স্বাস্থ্য নিৰীক্ষণ ব্যৱস্থা, এনেদৰে বিভিন্ন ব্যৱস্থা বৰ্তমান সময়ত কৰা পৰিলক্ষিত হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোৱে, প্ৰায় 3030 কোটি টকাৰ ব্যয় সাপেক্ষে কুমাৰ ভাস্কৰ বাৰ্মা যিখন সেতু, এই সেতুখন বৰ্তমান সময়ত সম্পূৰ্ণ হৈ উঠিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এটা দৃশ্যাংশ। বৰ্তমান সময়ত কুমাৰ ভাস্কৰ বাৰ্মা যি সেতুখন চাবৰ কাৰণে বিজেপিৰ যিসকল কাৰ্যকৰ্তাসকল আহি উপস্থিত হৈছে, মাজুলীৰ পৰা আহিছে তেখেতসকল। আজি যিটোকে জনসভা আছে, জনসভাতো অংশগ্ৰহণ কৰিব। তাৰ সমান্তৰালকৈ কুমাৰ ভাস্কৰ বাৰ্মা যিখন সেতু, সেই সেতুখন তেখেতসকলে চাবলৈ আহিছে। মই দাদাৰ কাষলৈ আহিছো। প্ৰায় 3000 কোটি টকাৰ ব্যয় সাপেক্ষে গুৱাহাটী উত্তৰ গুৱাহাটী সেতুখন আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শুভোধন কৰিব। আপোনালোকে আহি চাইছে, কি ক'ব বিচাৰিব? তো এনেকুৱা লাগিছে যেন মানে আমি পেপাৰ পত্ৰহে পাইছিলোঁ, কিন্তু এতিয়া এনেকুৱা লাগিছে যেন ইয়াত নিজে থাকি এই জেগাখন নিজে চাই এনেকুৱা যেন লাগিছে। আৰু আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ আমাৰ অতি শ্ৰদ্ধাৰ অতি সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি প্ৰচেষ্টাত এই উৰণীয়া সেতুখন আমি যিহেতু দেখিবলৈ পাইছোঁ, যেন আমি এনেকুৱা লাগিছে যেন ইয়াত নহয়, আমি যেন ক'ৰবাত দিল্লী মুম্বাইত থকা যেন আমি অনুভৱ পাইছোঁ। আৰু ইমানে আজি ভাল লাগিছে যেন ক'বলৈ মানে ভাষা নাইকিয়া হৈছে আমাৰ, মানে ইমানেই ভাল লাগিছে মানে ইয়াত থাকি আমি এতিয়া এইটো জেগাত মানে যাব মন যোৱা নাই মানে ইয়াৰ পৰা। আৰু আজিতো এফালে মৰাণতো প্ৰধানমন্ত্ৰী আহি আছে, তাৰ পৰা ইয়ালৈকে আহিব বুলি কৈছে। আপোনালোকৰ কাৰণে ভাল দিন। হয়, একদম ধুনীয়া ভাল দিন। অসমৰ কাৰণে ভাল দিন। আজিৰ দিনটো অসমৰ কাৰণে একেবাৰে ভাল দিন। আমি মামাক ধন্যবাদ দিব লাগিব, ভাৰতীয় প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব লাগিব, আমাৰ অসমবাসীলৈকে ধন্যবাদ দিব লাগিব যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইমান ধুনীয়াকৈ আমাৰ এই সমস্যা দূৰ কৰিছে। আমি ধন্যবাদ দিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। আমি দেখুৱাইছো, আপোনালোকক ইয়াত পৰিৱেশ দেখুৱাইছো। এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি ভাস্কৰ বৰ্মা সেতু আজি মুকলি কৰা হ'ব। সেই ভাস্কৰ বৰ্মা সেতুৰ মুকলিৰ প্ৰাক মুহূৰ্তত বিভিন্নজনে সেতুখন এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে গৈ উপস্থিত হৈছে। তাৰ পৰিৱেশবোৰ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে।